নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ ঘৰে ঘৰে বাস্তুশাস্ত্ৰ অনুষ্ঠানত আপোনালোকক দিশ ৰং আদিৰ বিষয়ে সকলো কথা বাস্তুবিদ অৰ্পণ দত্তই ইতিমধ্যে জনাই আহিছে বহুতো কথা আপোনালোকে জানিব পাৰিছে তাৰ সমান্তৰালকৈ আমি আপোনালোকৰ প্ৰশ্নোত্তৰ শিতানসমূহ লৈ আহিছিলোঁ আজিও তাৰ আমি ব্যতিক্ৰম ৰখা নাই সকলো প্ৰশ্নৰ সমাধান দিবৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আপোনালোকৰ প্ৰিয় বাস্তুবিদ আজিও উপস্থিত আছে প্ৰথমে তেওঁক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ নমস্কাৰ অৰ্পণদা সুপ্ৰভাত জনাইছোঁ এপ্ৰিল মাহৰ প্ৰথমটো খণ্ডলৈ আমি আগবাঢ়িছোঁ অৰ্পণদা যিহেতু আমি বহুতো কথা আলোচনা কৰিছোঁ কিন্তু তাৰ মাজতো আমাৰ বহুতো কথা জানিব লগা থাকে বিশেষকৈ বহুতৰে ঘৰখন বাস্তুসন্মত হৈ থাকিব বা নাথাকিবও পাৰে কিছুমানে হয়তো জানে যে বাস্তুসন্মত হৈ আছে বা নাজানিব পাৰে আমি এনেকুৱা কি কাম কৰিব লাগে যাৰ দ্বাৰা বাস্তুসন্মতও হৈ যাব পাৰে আৰু সাধাৰণ কি আমি দিহা লৈ পেলাই ঘৰখন তেনেধৰণে আমি কৰিব পাৰোঁ যে বেলেঞ্চ কৰি ৰাখিব পাৰোঁ আগৰ আমাৰ যিটো পুৰণা ঘৰ আছিল আমাৰ কেঁচা ঘৰ আছিল হয় তেতিয়া এটা খুব সহজ উপায় আছিল যে আমাৰ গোবৰ মাটিয়ে লেও দি পেলাই ঘৰ হয় গোবৰ মাটি যেতিয়া লেও হয় তেতিয়া আপোনাৰ বাস্তুটো বহুত কমি যায় 90% কমি থাকে হয় সেইকাৰণে এতিয়াও আমি যদি কিবা জিঅ'পেথিক টেষ্ট আহে তেতিয়া আমি গোবৰ মাটি লেপিবলৈ কওঁ বা আমি যিখিনি আমি দৌৰ পাৱাৰ কৰোঁ বা যে ৰেমিডি কৰিবলৈ দিওঁ তাতো আমি সদায় গৌমূত্ৰ আৰু গোবৰ মাটি আমি এটা লেও পাওঁ আমি কামটো অকল চব বস্তু ভাবি পেলাই সাইন্টিফিক বৈজ্ঞানিক ভাষাৰে কৰি নহ'ব আমি আগৰ যিটো আমাৰ পৰম্পৰা সেইটো আমি কৰিব লাগিব কিন্তু এইবুলিতো আমি এতিয়া আমাৰ চবৰে পৰা টাইলছ আছে আমি গোবৰ মাটি মুচিব নোৱাৰোঁ এটা সহজ উপায় আপোনালোকক মই আজি কৈছোঁ এইটো হ'ল গোবৰ মাটি নহয় দেই গোহালি কাৰোবাৰ যদি গোহালি আছে বা আমাৰ যোৰহাটতে গৌশালা আছে গুৱাহাটীতো গৌশালা আছে তাৰ কেৰি বেগ এটাত অকণমান মাটি লৈ আহিব লাগে গোহালি বা অকণ চুৰুকি অকণমান মাটি বা গৌশালাৰ অকণ মাটি আমি মঙলবাৰ শনিবাৰ বা দেওবাৰ এই তিনিটা বাৰত কোনোবাই এদিন এটা বাৰত আমি গোটেই ঘৰখনত যদি অলপ গোহালিৰ মাটি ছটিয়াই দিব পাৰোঁ সেইটো আপুনি সদায় নকৰিলেও বছৰেকত এবাৰেই কৰক মাহত এবাৰ কৰিব পাৰে গোটেই ঘৰখনত একদিন 24 ঘণ্টা থৈ পেলাই বিছনাখন সাৰি পেলাই দিব লাগে সেইটো দিনত বা ৰাতি তেনেকুৱা কিবা টাইম আছে আপুনি যদি ধৰক ৰাতিপুৱা আজি কৰিলে নেক্সট ডে ৰাতিপুৱা মানে সাৰি পেলাই দিব লাগে কিন্তু সেই কামটো কৰাৰ আগত ঘৰখন সৰা মোচা কৰি ল'ব লাগে সেইটো কিন্তু সৰা মোচা কৰাৰ পিছতহে দিব লাগে এনেও আমাৰ গোহালি মাটি আৰু গৌশালাৰ মাটিটো একো বেয়া বস্তু নহয় পবিত্ৰ বস্তু কেলে ক'লো নিগেটিভ এনাৰ্জিয়ে তিনিটা বস্তু মানে হেৰি কৰে প্ৰথম কথা গৌমূত্ৰ খুব এটা পবিত্ৰ বস্তু গোবৰ এটা পবিত্ৰ বস্তু আৰু য'ত গৰুৰ খোজ পৰি থাকে গোহালিত গৰুৰ খোজ পৰি থাকে গৌশালাতো গৰুৰ খোজ পৰি থাকে এই খোজ পৰি থকা মাটিটো খুব এনাৰ্জেটিক হৈ যায় সেইটো যদি আমি ঘৰখনত অলপ ছটিয়াই দিব পাৰোঁ এতিয়া 24 ঘণ্টা ৰাখি পিছদিনাখন আমি পেলাই দিব পাৰোঁ তেতিয়া আমাৰ ঘৰখনৰ নিগেটিভিটি বহুত নাই ঘৰখন বাস্তুসন্মত নহ'লে বা হ'লেও বহুত এটা পজিটিভ লাইনত যোৱা দেখা যায় সেইকাৰণে আজি আপোনালোকক মই ক'লোঁ যদি পাৰে গৌশালাৰ মাটি বা গোহালিৰ মাটি অলপ চুৰুকি আমি ঘৰখনক যদি ছটিয়াই পেলাই 24 ঘণ্টা ৰাখি নেক্সট ডে আকৌ সৰা মোচা কৰি দিওঁ তেতিয়া ঘৰখনৰ কাৰণে খুব ভাল আৰু লগতে গৌমূত্ৰ পতঞ্জলিয়ে হওক বা গৌমূত্ৰ কিনিবলৈ পায় এটা স্পেয়াৰ যেনেকৈ আপোনাৰ বিউটি পাৰ্লাৰ বা আমাৰ চেলুনত স্প্ৰে কৰে স্পেয়াৰ এটাত আমি যদি গৌমূত্ৰ অলপ ৰাখি পেলাই ৰুমৰ 4টা চুকত এবাৰ স্প্ৰে কৰি দিব পাৰোঁ তেতিয়াও আমাৰ নিগেটিভিটি যোৱা দেখা যায় এইটো কাম যদি কৰে খুব সহজ কাম এইটো আমাৰ সনাতন ধৰ্মৰ পৰম্পৰাৰে ধৰ্মৰ গোটেই বস্তুটো এইটো কৰিলে খুব ভাল হয় ধন্যবাদ অৰ্পণদা সকলোৰে উপকাৰ হোৱাকে আৰু বিশেষকৈ আগৰ দিনত প্ৰত্যেকৰ ঘৰতে গৰু অৰ্থাৎ গোহালি আছিলে গোবৰ ব্যৱহাৰ কৰিছিলে গতিকে এতিয়া বিশেষ সকলো জেগাতে এইটো কাম হয় গোবৰ মাটি আপোনাৰ নিশ্চয় সেইকাৰণে গৌমূত্ৰ আৰু গৰু গোবৰ পবিত্ৰ বস্তু এইকেইটা ইউজ কৰিছোঁ যিমান পাৰি হয় ধন্যবাদ অৰ্পণদা আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ আহিছোঁ যিহেতু দৰ্শকসকল ৰৈ আছে প্ৰথম প্ৰশ্নটো কৰিছে ধনপ্ৰভা মহন্তই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক বহু সুন্দৰ কথা জানিব পাৰি ভাল লাগিল আগলৈ এনে সুন্দৰ সুন্দৰ কথা জানিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিলোঁ ধন টকা পইচা হাতত জমা থাকিবলৈ কি উপায় অৱলম্বন কৰিব লাগিব ক'বচোন দাদা এইটো আপুনি তাৰমানে যিটো মোক প্ৰশ্ন কৰিছে তাৰমানে উপাৰ্জনৰ ৰাস্তাটো আছে খালি আপুনি ছেভিংছটো সঞ্চয় হোৱাটো বিচাৰিছে আপোনালোকে এটা কাম কৰিব ঘৰৰ পশ্চিম দিশ আৰু দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ অংশ দক্ষিণ পশ্চিমৰ পশ্চিম হ'লে আমি যদি আমাৰ ঘৰৰ যিটো আমাৰ ঘৰত লাগিলে 5টা 7টা আলমাৰি যেটা থাকক যিটো আলমাৰি আমাৰ চেকবুক থাকে
কোনো অলংকাৰ যিটো আমি ঘৰত ৰাখোঁ আমি চবে লকাৰতে ৰাখোঁ বাৰু আৰু কেছ পইচা আমাৰ যিটো বোলে ঘৰৰ খৰচাৰ কাৰণে অলপ পইচা আমি ৰাখোঁ সেই আলমাৰিটো যদি আমি দক্ষিণ পশ্চিমৰ পৰা পশ্চিমলৈ ৰাখিব পাৰোঁ তেতিয়া আপোনালোকৰ সঞ্চয় দিশটো ভাল হোৱা দেখা যায় দক্ষিণ পশ্চিমৰ পশ্চিমলৈ সেইকাৰণে দক্ষিণ পশ্চিমৰ পশ্চিমৰ ভিতৰত আপোনালোকৰ যিকেইটা ৰুম আছে কোনোবা এটা ৰুমত বা এখন ৱালতে আপোনালোকে আলমাৰিটো থবলৈ ব্যৱস্থা কৰক মন কৰিব আপোনালোকে কোনফালে মুখ কৰিছে ডাঙৰ নহয় আলমাৰিটো যেতিয়া খোল খাব আলমাৰিটো না পূবফালে মুখ কৰি খোল খাব না উত্তৰ ফালে মুখ কৰি খোল খাব খোলোতে আলমাৰিটো খোলোতে না পূবলে না উত্তৰলৈ মুখ কৰি খোল খাব সেই দুটা মন কৰিব আৰু দক্ষিণ পশ্চিমৰ পৰা পশ্চিমলৈ যোনে প্ৰশ্ন সুধিছে তেখেতকে কোৱা নাই আমি সকলোৱে যদি এই দিশটো ৰাখিব পাৰোঁ আমাৰ ঘৰখনৰ ছেভিংছটো ভাল হোৱা দেখা যায় ধন্যবাদ অৰ্পণদা যিহেতু আপুনি ক'লে যে দক্ষিণ পশ্চিম দিশত ৰাখিবলৈ আৰু প্ৰত্যেকৰে ঘৰত হয় দক্ষিণ পশ্চিমৰ পৰা পশ্চিমলৈ হয় আমাৰ প্ৰত্যেকৰে ঘৰতে প্ৰত্যেকটো ৰুমতে বা প্ৰত্যেকৰ বাবে আজিকালি নিজা নিজা গডৰেজ বা নিজৰ ৱাৰ্ডৰোব থাকে হয় এটা এনেকুৱা আমি এখন ঘৰত হওক আপোনাৰ আমাৰ এখন ঘৰ আমাৰ আলমাৰি সব জেগাত থাকক মেইন আলমাৰি তাত গ'লে বেছি হয় এনেকুৱা কিবা দিশ আছে নেকি যে য'ত আলমাৰি থাকিব নালাগে তেনেকুৱা দিশ হ'ল আপোনাৰ দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজত সাউথ সাউথ সেইটো ডিসপোজেলৰ দিশ তাত যদি আলমাৰি থাকে আমাৰ লোকচান হয় দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ দিশটো দক্ষিণ পশ্চিমৰ মাজৰ এটা অংশ হয় সাউথ সাউথ দক্ষিণ দক্ষিণ পশ্চিম তাত যদি আলমাৰি থাকে মানুহ লোকচান হোৱা দেখা যাব হয় আহিছো আজি দ্বিতীয়টো প্ৰশ্নলৈ লিখিছে প্ৰণীতা দাসে আমি থকা ঘৰটো পূব মুৱা আৰু দৰ্জা দুখন পশ্চিম মুৱা ভালনে বেয়া জনাবচোন পূব মুৱা ঘৰ পশ্চিম মুৱা দৰ্জা কেনেকুৱা ঘৰটো পূব মুৱা বুলি কৈছে আৰু দৰ্জা দুখন পশ্চিম মুৱা বুলি কৈছে পশ্চিম দৰ্জাটো বেয়া নহয় কিন্তু পূব মুৱা ঘৰখন পশ্চিম ফালে কেনে দৰ্জা হ'ব ঠিক আছে আপোনাৰ প্ৰশ্নটো এনেকুৱা হ'ব পাৰে আপুনি যেতিয়া সোমাইছে পশ্চিম ফালে মুখ কৰি ওলাই যায় আৰু যেতিয়া ওলাই যায় ফালে মুখ ওলাই যায় এখন দৰ্জাই আপোনালোকে দুটা ফালৰ পৰা দেখিলে তেনেকুৱা হ'ব পাৰে এই দৰ্জাখনৰ কোনো প্ৰব্লেম নাই দৰ্জাখন খালি মন কৰিব দৰ্জাখন চফা চিকুণ হৈ থাকে ৰং ভাল হয় আৰু দৰ্জাখনৰ কালাৰটো গোল্ডেন ব্ৰাউন বগা বা আমাৰ বাৰ্নিছ কালাৰ হয় কাৰণ পূবমুখী দৰ্জা এই কালাৰকেইটা খুব বেছি লাভৱান হোৱা দেখা যায় সেইটো হ'ল গোল্ডেন ব্ৰাউন যিটো আমাৰ কাঠৰ কালাৰটো বাৰ্নিছ কালাৰ হ'ব পাৰে আৰু বগা হ'ব পাৰে আৰু ক্ৰীমটো আমি দিব পাৰোঁ মাখন কালাৰ এইটো কৰিলে খুব সুন্দৰ দেখা যায় লিখিছে ভৱেন খনিকৰে আমাৰ ঘৰখন পূবমুখী উত্তৰ দিশৰ লগতে আমাৰ পুৰণা ঘৰখন আছে দুয়োখন ঘৰৰ মাজত দুফুটমানহে জেগা আছে কম জেগাৰ হোৱাৰ বাবে তেনেদৰে বনাব লগা হ'ল কিবা অসুবিধা হ'ব নেকি জনাবচোন দাদা খালি মন কৰিব আমি যিটো ঘৰত থাকোঁ সেই ঘৰটো বাস্তুসন্মত হ'ব লাগে লাগিলে আমি ওচৰা ওচৰি দুখন মানে আজি আপোনালোকে কৈছে যে এখন বাৰীত দুটা ঘৰ এটা কথা ভাবক মানুহ ফ্লেটত থাকে ফ্লেটত লগতে এঘৰ মানুহ ওপৰত এঘৰ মানুহ দাঁতিতে এঘৰ মানুহ একো প্ৰব্লেম নাই নিজৰ ঘৰ আমি এতিয়া ফ্লেটত থকা মানুহখিনি ক'ব লাগিব যে মোৰ দাঁতিতে মানুহ আছে মোৰ ওপৰত মানুহ আছে মোৰ তলত মানুহ আছে সেইকাৰণে এখন বাৰীত দুটা ঘৰলৈও কোনো প্ৰব্লেম নাই খালি মন কৰিব ঘৰখন যেন অলপ আপোনালোকে বাস্তুসন্মতভাৱে সজাই লৈ আৰু ৰং চং কৰি আপোনালোকে যিটো খৰচা কৰিব আপোনালোকৰ নিজৰ ঘৰখনো লগ কৰিব তাকো যদি এটা খুব কালাৰ যিটো আমাৰ বেলেঞ্চ কালাৰ আৰু নিজৰ বেলেঞ্চ কৰি পেলাই সজালে তেতিয়া খুব সজাই হয় আহিছোঁ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ লিখিছে দুয়োটা প্ৰশ্ন আচলতে একেধৰণৰ অনিতা ভূঞা আৰু ৰীতা শইকীয়াই লিখিছে সাউথ ইষ্ট দিশত পানী টেংকি বনাব পাৰিনে নোৱাৰি জনাবচোন আৰু আনগৰাকীয়ে লিখিছে দক্ষিণ পূবত বৰিং থাকিলে কি প্ৰতিকাৰ কৰিব লাগে জনাবচোন যদি আপোনালোকৰ বাৰীখন ডাঙৰ হয় উত্তৰৰ ফালে ঘৰটো বনাইছে আপোনাৰ ঘৰটো দক্ষিণ পূবত যদি বৰিং থাকে বাৰীখনৰ মতে আপোনাৰ পূবতো হৈ যাব পাৰে তেনেকুৱা বহুত হোৱা দেখা গৈছে মোক মানুহে মাতে মই এতিয়া বোলো যে আমাৰ এটা প্ৰব্লেম হৈছে নাই হয় সেইটো কাৰণে আচলতে এতিয়া বাৰীখন যদি ডাঙৰ হয় যদি মাজৰ পৰা উত্তৰৰ ফালে ঘৰটো বনাইছে আৰু পিছফালে দক্ষিণৰ ফালে মাটি খালি আছে তেতিয়া যদি বৰিংটো সি তাত আছে ন তেতিয়া বাৰীখনৰ মানে উত্তৰ পূব বা পূবত আহিছে তেওঁলোকে ঘৰটোৰ ফালে ধৰিব বৰিঙৰ বস্তু আপোনালোকে ভাবি নল'ব বাৰীখনৰ মাজত ভাবি ল'ব আৰু যদি দক্ষিণ পূবৰ ফালে আপোনালোকৰ বৰিং আছে তেতিয়া সেই বৰিংটো সলাই পেলাইটো ভাল হয় আৰু লগতে আপোনালোকৰ এটা প্ৰশ্ন আছিল সাউথ ইষ্টৰ পানী টেংকি সাউথ ইষ্টত আমি পানী টেংকি বনাব পাৰিম যিটো পানী টেংকি আমাৰ মাটিৰ ওপৰত বনাব যদি মাটি আছে মাটিৰ ওপৰত বনাব পাৰিম ঘৰৰ ওপৰত বনাব পাৰিম সাউথ ইষ্টত আমি পানী টেংকি মাটি খান্দি পেলাই আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ বনাব বাকী মাটিৰ ওপৰত যদি ৱাটাৰ টেংকি বনাওঁ তাত কোনো প্ৰব্লেম নাই পানীটো মাটিৰ তলতে পানী হয়
ধন্যবাদ অৰ্পণ দা, দৰ্শকসকলৰ প্ৰশ্নৰ উত্তৰসমূহ ইমান সুন্দৰকৈ তেওঁলোকক বুজাই দিয়াৰ বাবে। প্ৰিয় দৰ্শকসকল, অনুষ্ঠানটো চাই কেনে পালে জনাব। আপোনালোকৰ সমস্যাসমূহ লিখি ৰাখিব। সকলো প্ৰশ্নৰ সমাধান দিব আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই। পুনৰ লগ পাম আন এটি খণ্ডত। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভে। ধন্যবাদ।